আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে খন্তেক সময়ৰ পিছতে মনোনয়ন দাখিল কৰিবলৈ যাম। পিতৃ মাতৃৰ আশীৰ্বাদ লৈ, গুৰুসকলৰ আশীৰ্বাদ লৈ, ৰাইজৰ আশীৰ্বাদ লৈ, যাতে আগন্তুক দিনবিলাক সকলো কুশলে থাকিব পাৰে, সকলোৰে মনৰ আশা আকাংক্ষাবিলাক বাস্তৱায়িত হ'ব পাৰে, পৃথিৱীখন শান্তিময় হৈ পৰিব পাৰে। এই গোটেই অনুভৱ উপলব্ধিখিনি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত আমাৰ যি বিধান আছে, যি বিধি আছে, সেই বিধি বিধান অনুসৰি সংবিধান প্ৰদত্ত এখন চৰকাৰে কিছু আগুৱাই লৈ যাব পাৰে আৰু নিৰ্বাচন চৰকাৰ গঠনৰ ক্ষেত্ৰত এক অপৰিহাৰ্য অংগ আৰু এই নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদেৰে অংশগ্ৰহণ কৰাৰ পৰম্পৰা আছে আৰু এই পৰম্পৰা ৰক্ষা কৰিয়ে আমাৰ দলে, আমাৰ মিত্ৰজোঁটে টিংখাং বিধানসভা সমষ্টিৰ পৰা আমাক এই দায়িত্ব অৰ্পণ কৰিছে আৰু নিষ্ঠা সহকাৰে যোৱা দিনবিলাকত যেনেধৰণে এই দায়িত্ব পালন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, তৃতীয়বাৰৰ কাৰণেও এই দায়িত্ব প্ৰদান কৰিলে ৰাইজে নিশ্চিতভাৱে অতি আন্তৰিকতাৰে ভক্তিভাৱেৰে এই দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম আৰু সেই নিৰ্বাচনৰ এই প্ৰক্ৰিয়াৰ এক অংশ মনোনয়ন দাখিল আৰু সেইকাৰণে এই পবিত্ৰ কৰ্মফেৰা কৰাৰ আগতেই মোৰ পৰলোকগামী হোৱা পিতৃ মাতৃৰ সমাধিত মই তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ লৈ সকলো ৰাইজৰ সহযোগত আজি মনোনয়ন পত্ৰ আমি জিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিমগৈ। দলৰ জ্যেষ্ঠ নেতা, মোৰ জ্যেষ্ঠ ভাতৃ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে আমাৰ এই মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰিব আৰু লগতে আমাৰ সমষ্টিৰ মোৰ সেৱাৰথলীৰ অগণন গুণমুগ্ধ ৰাইজ এই যাত্ৰাত অংশগ্ৰহণ কৰি এক গণতান্ত্ৰিক শক্তিশালী বাতাবৰণ গঢ়ি তুলিব বুলি মই গম পাইছোঁ। চাওক, টিংখাংখন 2016 চনত মানে আজিৰ পৰা 10 বছৰ আগত এনেকুৱা এটা অৱস্থাত আগৰ চৰকাৰ বা বিধায়কসকলে এৰি থৈ গৈছিল। সেই স্থানৰ পৰা দাঙি ধৰিবৰ কাৰণে এটা পৰ্বতসমূহ সমস্যা আছিল, পৰ্বত সদৃশ সমস্যাৰে জৰ্জৰিত। যাতায়াত নাছিল, যোগাযোগ নাছিল, ইলেক্ট্ৰিচিটি নাছিল, স্বাস্থ্য অৱস্থা বেয়া আছিল, শিক্ষানুষ্ঠান তথৈবচ অৱস্থা আছিল, বিভিন্ন ধৰণৰ অনুন্নত এটা পৰিৱেশ। সেই পৰিৱেশৰ পৰা আজি পৰ্যায়লৈ আনিবৰ কাৰণে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল আৰু তাৰ ফলত আজি 10টা বছৰৰ ভিতৰত অন্ততঃ ৰাইজে অকণমান সাহসেৰে, স্বাভিমানেৰে মনৰ পৰিকল্পনাবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে আজি আগবাঢ়িবৰ কাৰণে কিছু পৰিৱেশ নিৰ্মাণ হৈছে। ডেফিনেটলি ইয়াৰ পিছত আমাৰ ছেকেণ্ড জেনেৰেশ্যন থটছ আমি আৰম্ভ কৰিম। আজি ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ হৈ উঠিছে, আলি পদূলিসমূহ হৈ উঠিছে, কানেক্টিভিটিসমূহ হৈ উঠিছে। এইবিলাক হোৱাৰ পিছত মানুহে যি ভাবে এই কৰ্মসংস্থাপন, এই কৰ্মসংস্থাপনৰ দিশটো আমি আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিম আৰু অসমত তেনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে। নৱপ্ৰজন্মৰ মাজত কৰ্মৰ প্ৰতি এটা স্পৃহা জাগৃত হৈছে। তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে আৰু সেইসমূহৰ জৰিয়তে লগতে আমিও আমাৰ সমষ্টিভিত্তিক বিভিন্ন চিন্তা চৰ্চা ইতিমধ্যে কিছু আগবঢ়াইছোঁ আৰু সেইসমূহৰ জৰিয়তে আমি কেনে এটা আৰ্থিকভাৱে সচ্ছল হ'ব পৰা কৰ্মসংস্থাপন যুৱক যুৱতীসকলৰ মাজলৈ আনিব পাৰি, সেই বিষয়ে চিন্তা চৰ্চা কৰিম।